হাজোৰ জাপিয়া হিদালবাৰীত দামোদৰ দেৱৰ তিৰোভাৱ তিথি উদযাপন। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে মহাপুৰুষ দামোদৰ দেৱৰ তিৰোভাৱ তিথি। একেদৰে হাজোৰ জাপিয়া হিদালবাৰী উন্নয়ন সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে দামোদৰ দেৱৰ তিথি। বৰ্ণিল ভাগৱত শোভাযাত্ৰাৰে নগৰ ভ্ৰমণ গাঁওখনৰ পুৰুষ মহিলাৰ। পুৱাৰ ভাগত মহিলাৰ নাম প্ৰসংগৰে আৰম্ভ হয় কাৰ্যসূচী। হৰি কীৰ্তনেৰে মুখৰিত কৰি সমগ্ৰ অঞ্চলত ভ্ৰমণ কৰা হয় ভাগৱত। উল্লেখযোগ্য যে নিশাৰ ভাগত ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি সদৰি কৰিছে উদযাপন সমিতিয়ে। দামোদৰ দেৱৰ তিৰোভাৱ তিথি আমি সমূহ গাঁৱৰ ৰাইজে মিলি একত্ৰিতভাৱে পালন কৰি আহিছোঁ। এইবেলিও তাৰ ব্যতিক্ৰমী নহয়। আমি সেয়েহে সমূহ ৰাইজে আজি গুৰুজনাৰ এই তিথিত আমি এগছিকৈ চাকি জ্বলাই ঘৰে ঘৰে কলপুলি পুতি আমি তেখেতৰ শোভাযাত্ৰা দেখা পোৱা গৈছে। আমি তাৰ কাৰণে বৰ্ণিল শোভাযাত্ৰা আমি সমূহ ৰাইজে মিলি পেলাই কৰিছোঁ। আমি গোটেইখিনি অসমৰ কৃষ্টি আমি গোটেইখিনি মানে যুগুত কৰিছোঁ। আমাৰ গাঁৱতে আছে এইখিনি কৃষ্টি আৰু এইখিনি কৃষ্টি লৈ আমি আজি গাঁৱৰ ৰাইজে মিলি আমি মানে মহাপুৰুষজনৰ তিথি আমি অসমবাসী ৰাইজলৈ আজি শ্ৰী শ্ৰী দামোদৰ দেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আমি হিদালবাৰী ৰাইজে উলহ মালহেৰে আজি শোভাযাত্ৰা উলিয়াইছোঁ। আমাৰ শোভাযাত্ৰা সামৰণি হ'ল বৰ্ণিল শোভাযাত্ৰা দেখা গৈছে। বৰ্ণিল শোভাযাত্ৰা শ্ৰী শ্ৰী দামোদৰ দেৱৰ বিষয়লৈ আমিনো কি ক'ম। আমিতো তেখেতৰ বিষয়লৈ আমাৰ অসমৰ প্ৰত্যেকজন অসমীয়াই জানেই। তথাপি তেখেতৰ জন্ম 1488 চনত আছিল আৰু তেখেতৰ মানৱ শৰীৰ ত্যাগ কৰিছিল 1598 চনত। একশৰণ নাম ধৰ্মৰ তেওঁ উপদেশক আছিল তেখেত আৰু প্ৰচাৰক আছিল। তেখেতৰ এই তিথিটো আমি প্ৰত্যেক বছৰে আজিৰ তাৰিখত উলহ মালহেৰে আমি পালন কৰোঁ। আমি প্ৰতি বছৰে দামোদৰ গুৰুজনাৰ তিথি উৎসৱ পালন কৰি আহি আছোঁ। এই বছৰো গুৰুজনাৰ তিথি পালন কৰিছোঁ আৰু আমি এই তিথিতেই ভাগৱত শোভাযাত্ৰা এটা উলিয়াইছোঁ। গাঁৱৰ প্ৰায় সংখ্যাত মহিলা পুৰুষ আহি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এই শোভাযাত্ৰাত ঢোল তাল অন্যান্য বাদ্যযন্ত্ৰৰ সহায়তে আমি শোভাযাত্ৰা কৰিছোঁ। এতিয়া আমাৰ শোভাযাত্ৰা শেষ হ'ল। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365।